নমস্কাৰ। 2016 পৰা 25লৈ বিজেপিৰ বাণী ডাঙৰ ডাঙৰ মোদীৰ মাহাত্য কিছু ৰাইজে থাকো জানি। 2016 চনত ৰাইজৰ আছেনে মনত, পুনৰ বিজেপি জন্ম হৈছিল নৰেন্দ্ৰ মোদীৰ দিনত। 20-25 বছৰ ধৰি বিজেপি চৰকাৰখন আছিল পৰি, 2016 চনত পুনৰ বিজেপি মোদীয়ে দিয়ে জন্ম কৰি। 2025 চনত ৰাইজে ৰাখক মনত, পাকিস্তানত সংগঠনৰ 9টা ঘাটি ধ্বংস হয় নৰেন্দ্ৰ মোদীৰ দিনত। বহু বছৰ ধৰি ভাৰত অসমত ডাঙৰ ডাঙৰ কাম কিছু আছিল পৰি থকা কামবোৰ মোদীয়ে দিয়ে মুকল কৰি। পৰি থকা কামবোৰ বগীবিল, NRC, ৰাম মন্দিৰ টকা সলালে আৰু বহুত কৰি দিছে ডাঙৰ ডাঙৰ কাম। বিশ্ব ৰাইজে ধৰিব লাগিব নৰেন্দ্ৰ মোদীৰ নাম। 23 চনত ৰাইজে ৰাখক মনত, অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হ'ল নৰেন্দ্ৰ মোদীৰ দিনত। মোদীৰ মাহাত্য ৰাইজে দেখিলো বৰ সেই ৰাম মন্দিৰত হাত আছে সোণোৱাল আৰু হিমন্ত বিশ্বৰ। ৰামৰ ভক্ত হনুমান থাকে ৰামৰ নাম ধৰি, অযোধ্যাত ৰাম মন্দিৰৰ ওচৰত হনু মন্দিৰ মোদীয়ে দিয়ে নিৰ্মাণ কৰি। ৰামৰ ভক্ত আছিল, ভক্ত হনুমান থাকে ৰামৰ নাম ধৰি, ৰাম মন্দিৰৰ ওচৰত হনু মন্দিৰ মোদীয়ে দিয়ে নিৰ্মাণ কৰি। বহু বছৰ ধৰি অযোধ্যাত ৰামৰ নাম দি আছিল পৰি, ৰাম মন্দিৰ বান্ধি মুঠি ধোৱাবৰা ভিতৰপুখুৰী মন্দিৰত দিলীপ শইকীয়াই আহি ৰামৰ নাম দিয়ে প্ৰচাৰ কৰি। হেন জানি ভাৰত অসমৰ ৰাইজ এৰিলো ডাঙৰ ডাঙৰ মোদীৰ মাহাত্যৰ কাম। মোদীক এৰিলো মোদীৰ ডাঙৰ ডাঙৰ মাহাত্যৰ কাম। হুনুক চমন কৰি গোটেই ৰাইজে বোলো জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। নমস্কাৰ। 2016 পৰা 25লৈ বিজেপিৰ বাণী ডাঙৰ ডাঙৰ মোদীৰ মাহাত্য কিছু ৰাইজে থাকো জানি। 2016 চনত ৰাইজৰ আছেনে মনত, পুনৰ বিজেপি জন্ম হৈছিল নৰেন্দ্ৰ মোদীৰ দিনত। 20-25 বছৰ ধৰি বিজেপি চৰকাৰখন আছিল পৰি, 2016 চনত পুনৰ বিজেপি মোদীয়ে দিয়ে জন্ম কৰি। 2025 চনত ৰাইজে ৰাখক মনত, পাকিস্তানত সংগঠনৰ 9টা ঘাটি ধ্বংস হয় নৰেন্দ্ৰ মোদীৰ দিনত। বহু বছৰ ধৰি ভাৰত অসমত ডাঙৰ ডাঙৰ কাম কিছু আছিল পৰি থকা কামবোৰ মোদীয়ে দিয়ে মুকল কৰি। পৰি থকা কামবোৰ বগীবিল, NRC, ৰাম মন্দিৰ টকা সলালে আৰু বহুত কৰি দিছে ডাঙৰ ডাঙৰ কাম। বিশ্ব ৰাইজে ধৰিব লাগিব নৰেন্দ্ৰ মোদীৰ নাম। 23 চনত ৰাইজে ৰাখক মনত, অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হ'ল নৰেন্দ্ৰ মোদীৰ দিনত। মোদীৰ মাহাত্য ৰাইজে দেখিলো বৰ সেই ৰাম মন্দিৰত হাত আছে সোণোৱাল আৰু হিমন্ত বিশ্বৰ। ৰামৰ ভক্ত হনুমান থাকে ৰামৰ নাম ধৰি, অযোধ্যাত ৰাম মন্দিৰৰ ওচৰত হনু মন্দিৰ মোদীয়ে দিয়ে নিৰ্মাণ কৰি। ৰামৰ ভক্ত আছিল, ভক্ত হনুমান থাকে ৰামৰ নাম ধৰি, ৰাম মন্দিৰৰ ওচৰত হনু মন্দিৰ মোদীয়ে দিয়ে নিৰ্মাণ কৰি। বহু বছৰ ধৰি অযোধ্যাত ৰামৰ নাম দি আছিল পৰি, ৰাম মন্দিৰ বান্ধি মুঠি ধোৱাবৰা ভিতৰপুখুৰী মন্দিৰত দিলীপ শইকীয়াই আহি ৰামৰ নাম দিয়ে প্ৰচাৰ কৰি। হেন জানি ভাৰত অসমৰ ৰাইজ এৰিলো ডাঙৰ ডাঙৰ মোদীৰ মাহাত্যৰ কাম। মোদীক এৰিলো মোদীৰ ডাঙৰ ডাঙৰ মাহাত্যৰ কাম। হুনুক চমন কৰি গোটেই ৰাইজে বোলো জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।